আমি আৰু কাম কৰিম এনেকুৱা এখন মিলি আমি এখন অসম সৃষ্টি কৰিম যিখন অসমত কোনো অসমীয়াই অসমক উপলুঙা কৰি আৰু ব্ৰিটিছৰ পাছপোৰ্ট লোৱাৰ প্ৰয়োজন নাথাকে আমি কাৰ পাছপোৰ্ট লম অসমৰ লম ভাৰতৰ পাছপোৰ্ট লম আমি বিদেশী ৰাষ্ট্ৰৰ আৰু পাছপোৰ্ট নলওঁ কাৰণ সেই বিদেশী ৰাষ্ট্ৰখনকো উন্নয়নেৰে আমি পৰাজিত কৰিম আজি যেতিয়া কংগ্ৰেছৰ কোনোবা সভাপতিৰ লৰা ছোৱালীয়ে অসমক উপলুঙা কৰি ভাৰতীয় পাছপোৰ্ট ঘূৰাই দি ব্ৰিটিছৰ পাছপোৰ্ট লয় মই এটাই কম আৰু 10টা বছৰ ৰখক নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ইংৰাজে ভাৰতৰ পাছপোৰ্ট বিচাৰিব ভাৰত বিশ্বগুৰু হ'ব আমি ভাৰতক পৰিৱৰ্তন কৰিম মানুহে কব ইংৰাজী পাছপোৰ্টৰ দাম নাই আমাক ভাৰতৰ পাছপোৰ্ট লাগে আমি ব্ৰিটেইনত থাকিব নোখোজো আমি ডিব্ৰুগড়ত থাকিব খোজো আমি গুৱাহাটীত থাকিব খোজো আমি যোৰহাটত থাকিব খোজো আৰু মই বিশ্বাস কৰো আৰু 10টা বছৰ যদি আমি অসমক এনেকৈ ৰাখিব পাৰো কোনো বাংলাদেশী অসমত সোমাব আৰু হিম্মতো নকৰিব কোনেও আমাৰ ফালে ৰঙা চকু দেখুৱাব নোৱাৰিব আৰু আমি অসমীয়াই বিশ্ব বিজয় কৰিম ভাৰতৰ ভিতৰতে আমি অসমত সৰ্বশ্ৰেষ্ঠ